নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ। এয়া মই এটি অনুষ্ঠানলৈ বুলি ওলাইছোঁ আৰু ভাবিছোঁ মোৰ লগতে আপোনালোককো অনুষ্ঠান ভাগ উপভোগ কৰাম। ব'লকচোন, কাৰণ ক'লেনো মই যাওঁ আৰু কিনো দেখুৱাম, কি অনুষ্ঠান আছে আমাৰ, সেয়ে ভাবিলোঁ কেমেৰাটো অন কৰি লওঁ আৰু আপোনালোককো মোৰ অনুষ্ঠান ভাগৰ সহযোগী কৰোঁ। আহক তেতিয়াহ'লে মই তাৰ পৰা ভিডিঅ' কৰিম, কাৰণ অনুষ্ঠান ভাগ গৈ পোৱাৰ পিছত মই ভিডিঅ' কৰিম। এয়া ৰাস্তাত আছোঁ, অপেক্ষা কৰিছোঁ এখন টমটমলৈ। টমটমখন আহক আৰু মই যাতে অনুষ্ঠান ভাগ গৈ পাওঁগৈ তাত, কাৰণ ওচৰতে যিহেতু, সেইকাৰণে এখন গ'ল, খালী নহয়, মানুহ আছিলে, আৰু এখন আহিছে, উঠি লওঁ। অভিজিত, ঠিক আছে তেতিয়াহ'লে আকৌ তাৰ পৰাই দেখুৱাম আপোনালোকক। অনুষ্ঠানলৈকে উঠি ল'লোঁ, ওচৰতে যিহেতু, বেছি দূৰ নহয়। তাৰপৰা আকৌ অনুষ্ঠান ভাগ দেখুৱাম আপোনালোকক। এয়া অভিযাত্ৰী কলাকেন্দ্ৰ, ইয়াতে আমাৰ অনুষ্ঠান ভাগ চলি আছে। জামুগুৰিহাটৰ এক পুৰণা অনুষ্ঠান অভিযাত্ৰী কলাকেন্দ্ৰ, ইয়াতে আমাৰ অনুষ্ঠান চলি আছে আৰু মই এতিয়া ভিতৰলৈ সোমাই যাম। তাতনো কি হৈ আছে আপোনালোকক দেখুৱাম আৰু। এয়া অনুষ্ঠান ইতিমধ্যে চলি আছে, বিভিন্ন প্ৰতিযোগীয়ে ভাগ লৈছে নিজৰ নিজৰ কক্ষত। এয়া মই দেখুৱাইছোঁ, অফিচৰ কাম চলি আছে। কৰ্মকৰ্তাসকলে কাৰ্য কৰি আছে। আহক আপোনালোকক মই এখন চিত্ৰ প্ৰদৰ্শনী দেখুৱাওঁ। এখন সুন্দৰ চিত্ৰ, মানি কেন বি এভৰিথিং। পইচাই আমাক আজিকালি মুখ বন্ধ কৰিছে, অন্ধ কৰিছে, কাণৰে নুশুনা কৰিছে। কি সুন্দৰ এখন ছবি ইয়াত অংকন কৰি থৈছে অভিযাত্ৰী কলাকেন্দ্ৰৰ সম্ভৱতঃ ছাত্ৰ ছাত্ৰী ধ্ৰুৱ নয়ন বৰুৱা। ধ্ৰুৱ নয়ন বৰুৱাই এখন সুন্দৰ ছবি অংকন কৰি থৈছে, মানি কেন বি এভৰিথিং। চাওক, কণ কণ শিশুৰ মাজত যদি এনেধৰণে শিপাইছে কথাবোৰ, আমি টকাৰ কাৰণে অন্ধ হৈ পৰিছোঁ, টকাৰ কাৰণে বোবা হৈ পৰিছোঁ, মুখৰে কথা নোকোৱা হৈ পৰিছোঁ, টকাৰ কাৰণে আমি কিমান এটা ডাঙৰ ছাবজেক্ট, ডাঙৰ বিষয় লৈ অংকন কৰিছে, ভাবিব নোৱাৰি। এখন সমাজক দেখুৱাই দিছে, এখন সমাজক। আচলতে ছবিয়ে যে কথা কয়, সঁচাকৈ ছবিৰ ভাষা, ছবি চালে আচলতে আমি কথা ক'ব নালাগে আৰু ছবিয়ে বুজাই দিয়ে সকলোখিনি। এইখন সুন্দৰ এখন ছবি মই আৰম্ভণিতে দেখা পালোঁ। তাৰপিছত আছে এয়া প্ৰয়ান শইকীয়া, থাৰ্ড ইয়াৰ ষ্টুডেণ্টে এয়া আঁকিছে, অংকন কৰিছে। নেতাজী সুভাষ চন্দ্ৰ বসু, খুব সুন্দৰ অংকন। তাৰপিছত প্ৰাইড অফ আছাম, এয়া আৰ্ট বাই ধ্ৰুৱ নয়ন বৰুৱা, আৰু দ্বিতীয়খন ছবি যোনে আঁকিছিলে তেওঁ এইখন ছবি আঁকিছে। আকৌ প্ৰাইড অফ আছাম, সুন্দৰ চিত্ৰণ তেওঁৰ, আমাৰ গড় প্ৰতীকী গড়ক, যি অসমৰ গৌৰৱ, এশিঙীয়া গড়ক এয়া অংকন কৰিছে তেওঁ। তাৰপিছত এয়া বিকিৰণ, অভিযাত্ৰীৰ চিত্ৰকলা বিদ্যালয় বিকিৰণ, সম্পাদনা 38 সংখ্যক, প্ৰতিষ্ঠা দিৱস, কাশ্যপী বৰুৱা 2য় সংখ্যক। খুব সুন্দৰ, আমাৰ পৰিকল্পনা ধৰণীধৰ ছাৰৰ, তেখেত এজন বিশেষ ব্যক্তি চিত্ৰকলাৰ, আৰু এখন তেওঁৰে পৰিচালনাত এই অভিযাত্ৰী কলাকেন্দ্ৰ বৰ্তমান আৰু অতীজৰে পৰা চলি আহিছে। বৰ্তমানো তেখেত ইয়াতে লগত জড়িত, এই অনুষ্ঠান ভাগৰ লগত জড়িত। কিমান যে ল'ৰা ছোৱালী এই অনুষ্ঠানে উলিয়াইছে ক'ব নোৱাৰি। আমাৰ সুন্দৰ চিত্ৰ, মই সকলোৰে নামবোৰ দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। এইখন আঁকিছে
সকলোৰে নামবোৰ দিয়া আছে। এখন সুন্দৰ চিত্ৰ, এখন স্কেচ এখন, তাৰপিছত এইবিলাক ধুনীয়া ধুনীয়া সেউজীয়া পৰিৱেশৰ সুন্দৰ সুন্দৰ আৰু এখন বিশেষ ছবি দেখিলোঁ। এইখন চাওক, ষ্টৰী অফ ইণ্ডিয়ান মিডিয়া। বাহ, আৰু কিবা ক'ব লাগিব জানো? চাওকচোন কি বুজাবলৈ বিচাৰিছে, কি দেখুৱাইছে, সঁচা যেন প্ৰতিফলিত হৈছে ছবিবোৰত। এয়া অভিজাত্ৰী কলা কেন্দ্ৰৰ ল'ৰা ছোৱালীয়ে, শিশুৱে, ছাত্ৰ ছাত্ৰীয়ে অঁকা চিত্ৰণ। এইবিলাক ৰবীন্দ্ৰনাথ টেগৰ, খুব সুন্দৰ। আৰু এখন দেখুৱাইছে নাৰী শক্তি, মাৰ ৰূপ। এয়া সঁচাকৈ শ্ৰীকৃষ্ণৰ স্কেচ। এগৰাকী সুন্দৰ নাৰীয়ে ছবি অংকন কৰি আছে। এইখন ছবি কাশ্যপী, খুব সুন্দৰ ছবি আঁকে তেওঁ। আৰু এই অনুষ্ঠানটোৰ লগতে, এই কলাকেন্দ্ৰৰ লগত জড়িত তেখেতো। খুব সুন্দৰভাৱে অংকন কৰি ৰাখিছে। খুব সুন্দৰ প্ৰদৰ্শনী কৰি ৰাখিছে চিত্ৰখন। কেতিয়াবা ছবিৰ ভাষা বুজিবলৈ কঠিন হৈ যায়। মই ছবিৰ ভাষা বৰ বুজি নাপাওঁ, তথাপিও চেষ্টা কৰোঁ বুজিবলৈ। আজি আমাৰ এটা অনুষ্ঠান চলিছিল ইয়াতে, সুন্দৰ সাংস্কৃতিক কেন্দ্ৰ জামুগুৰিহাট, গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ 114 সংখ্যক জন্মজয়ন্তী উদযাপন 2024, তাৰিখ 28-31 জানুৱাৰী। স্থান অভিজাত্ৰী কলাকেন্দ্ৰ জামুগুৰি। 28 জানুৱাৰী দেওবাৰ পুৱা 10 বজাৰ পৰা চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা। 31 জানুৱাৰী বুধবাৰ পুৱা 10 বজাৰ পৰা বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা। বিয়লি 2 বজাত মূল সভা আৰু বঁটা বিতৰণী অনুষ্ঠান। আচলতে এই অনুষ্ঠানলৈ আহিছোঁ মই, কাৰণ মই সুদৰ্শন সাংস্কৃতিক কেন্দ্ৰৰ জামুগুৰিহাটৰ লগত জড়িত। আৰু এই সুদৰ্শন সাংস্কৃতিক গোষ্ঠীয়ে আজি যি প্ৰতিযোগিতাৰ আয়োজন কৰিছে, সেই প্ৰতিযোগিতাৰ ভাগ ইতিমধ্যে শেষ হৈ গৈছে। আৰু মই তালৈকে আহি আপোনালোকক ভিডিঅ'সমূহ দেখুৱাই আছিলোঁ। চিত্ৰাংকন প্ৰতিযোগিতা আচলতে আহি মই নাপালোঁহি, মই আহি পাওঁতে শেষেই হৈছে। অকণমান পলম হ'ল অনুষ্ঠান ভাগলৈ অহা। আৰু বাকী অনুষ্ঠান আছে আমাৰ 31 তাৰিখে সেইদিনাখন আপোনালোকক বাকীখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া জামুগুৰি মানে আচলতে সাংস্কৃতিক ঠাই। জামুগুৰি য'তেই ত'তেই কিবা নহয় কিবা অনুষ্ঠান হৈ থাকে। ইয়াৰ ল'ৰাহঁতে কিহবাৰ ঢোলৰ প্ৰেক্টিচ কৰি আছে দেখোন। আজিহে মই ভিডিঅ'টো সম্পূৰ্ণ কৰিম, কিয়নো আমাৰ সেইদিনাখনৰ ৰচনাৱলী আৰু চিত্ৰাংকনৰ প্ৰতিযোগিতা হৈছিলে। আজি আছে গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ 114 সংখ্যক জন্ম জয়ন্তী, 31 জানুৱাৰী। আমাৰ বিষ্ণু ৰাভা সংগীতৰ প্ৰতিযোগিতা আজি পতা হৈছে সুদৰ্শন সাংস্কৃতিক কেন্দ্ৰ জামুগুৰিহাটত থকা এনে এটি কেন্দ্ৰ, যি কেন্দ্ৰই সিদ্ধান্ত লৈছিল এই মহান শিল্পীসকলৰ জন্ম জয়ন্তী উদযাপন কৰা। তেওঁলোকৰ আমি মৃত্যু দিৱসটো উদযাপন কৰোঁ, সমগ্ৰ অসমে মৃত্যু দিৱস উদযাপন কৰে নাজানো, আৰু যদি কোনোবাই জন্ম জয়ন্তীবিলাক উদযাপন কৰে, কিন্তু আমাৰ সুদৰ্শন সাংস্কৃতিক কেন্দ্ৰই এই এটা সিদ্ধান্ত লৈছিল যে আমি অসমৰ যিসকল মহান শিল্পী আছে, যিসকল গণশিল্পী আছে, তেওঁলোকৰ জন্ম জয়ন্তীবিলাক আমি উদযাপন কৰিম। আৰু সেই বিশেষ ব্যক্তিসকলৰ যিসমূহ সৃষ্টি আছে, সেই সৃষ্টিৰ ওপৰত আমি নতুন প্ৰজন্মৰ ভিতৰত এখন প্ৰতিযোগিতাৰ আয়োজন কৰিম। ভাগেনে তোৰ মনৰ সপোন ভাগেনে
কণ্ঠত আমি এই ধ্ৰুৱ মৰম যাচিছোঁ। মই গীত এটি গাম। গীতটো তেখেতৰ বিষ্ণু ৰাভাদেৱৰ সেই গীতটো ভুল হ'ব পাৰে, মই অলপ পাহৰিবও পাৰোঁ, তথাপি চেষ্টা কৰিম গীতটো গাবলৈ। আৰম্ভ কৰিছোঁ বাৰু। এই মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কৈলাৰ খৰ্মা। এই মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কৈলাৰ খৰ্মা। পাতনিতে পালো ধেমালি নন্দী, ভংগী সূত্ৰধাৰ, হাঁহিবি ননীৰে ভাও দিলো নানা, নম নমৰকে বানো ভাওনা আদি মোৰ জীৱন ভাওনাৰ মোৰ জীৱন নাটৰ শেষ ৰাগিনী কৈলাৰ খৰ্মা। এই মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কৈলাৰ খৰ্মা। নীলাকাশত কোটি তৰা ধিমিকি ধিমিকি জ্বলে, ফিৰোজাবনী একে নিমিষতে বেলি পোহৰ পালে। ঠগীৰে লগতে বন্তিৰে শিকা নুমুকৈ নাচে, কৈলাৰ ৰাগৰ খৰ্মা তালত চেৱে অপল আছে। দুখে গুণে ভাওনাৰ শেষ, পতিত বাঁহৰ আগেদি পোহৰ বেলিয়ে ৰঙাও তুলি তুমে, নিশাৰ লগৰী বিদায় ৰাগিনী, নিশাৰ লগৰী বিদায় ৰাগিনী, ৰাইজৰ পদ চুমে। আজি হ'ব মোৰ জীৱন নাটৰ ভাওনাৰে শেষ, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কৈলাৰ
ৰাগিনী কৈলাশ শৰ্মা অশোক দাসলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতে সুন্দৰ গীত এটাৰে আমাক আপ্যায়ন কৰিলোঁ। এতিয়া আৰু এটা গীত আমি পৰিৱেশন কৰাৰ পিছত আমি বক্তৃতাৰ মাজলৈ যাম। আমাৰ খাদ্য চলি আছে দেই, এতিয়া আমাৰ খাদ্য আয়োজন চলি আছে। আৰু এজন জ্যেষ্ঠ শিল্পীয়ে আমাৰ গীত পৰিৱেশন কৰি আছে। তেখেতো সুদৰ্শনৰে সদস্য আৰু তেখেতৰ নাম হৈছে নীলকমল হাজৰিকা। আহক তেখেতৰ গীত শুনি। কাণে কামে